Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ইন্টাৰেষ্টিং টপিক যেটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। টপিকটো হৈছে পেৰা ডিপ্লোমেসি। এতিয়া আমি প্ৰথমতে জানিব লাগিব পেৰা ডিপ্লোমেসি মানে কি? পেৰা ডিপ্লোমেসি মানে হৈছে যেতিয়া আমাৰ ইণ্ডিয়ান ষ্টেটসমূহে ডাইৰেক্টলি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত পাৰ্টিচিপেট কৰে সেইটো কি বুলি কোৱা হয় পেৰা ডিপ্লোমেসি বুলি কোৱা হয়। এতিয়া আমাৰ ইণ্ডিয়ান ষ্টেটসমূহে কিয় ডাইৰেক্টলি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত পাৰ্টিচিপেট কৰিবলগীয়া হয় সেইটো চাবলৈ গ'লে তাৰ কাৰণ যদি আমি চাবলৈ যাওঁ তেনেহ'লে মূলতঃ দুটা কাৰণ পাওঁ। প্ৰথম কাৰণটো হৈছে ইকনমি বুষ্ট কৰিবলৈ, অৰ্থনৈতিক উন্নতি আনিবলৈ, ডেভেলপমেণ্ট আনিবলৈ কৰা হয়। আৰু ছেকেণ্ডটো হৈছে যে গ্ল'বেল লেভেলত যাতে সেই ষ্টেটসমূহে এটা আইডেণ্টিটি ক্ৰিয়েট কৰিব পাৰে, এটা ইনফ্লুৱেঞ্চ আনিব পাৰে, সেইকাৰণে ডাইৰেক্টলি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত অংশগ্ৰহণ কৰে বা পাৰ্টিচিপেট কৰে বা এংগেজ হয়। এতিয়া কি হৈছে পেৰা ডিপ্লোমেসি আমাৰ ইণ্ডিয়াৰ ফেডাৰেলিজিমত এটা নতুন ফ্ৰণ্টিয়াৰ হিচাপে গঢ় লৈ আহিছে। পেৰা ডিপ্লোমেসিৰ যদি আমি হিষ্টৰিকেল ইভলিউশ্যনটো চাওঁ তেতিয়া আমি দেখা পাম যে 1991ত যেতিয়া দ্য গ্ৰেট অপেনিং হৈছিলে আমাৰ দেশৰ ইকনমিৰ ক্ষেত্ৰত তেতিয়া কি হৈছিলে আমাৰ ইকনমিটো লিবাৰেলাইজেশ্যন হৈছিলে, লাইচেঞ্চ ৰাজ আঁতৰি গৈছিলে। তেতিয়া আমাৰ ষ্টেটসমূহে কি কৰিছিলে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ কাৰণে কম্পিটিশ্যন কৰিব লগা হৈছিলে গ্ল'বেল লেভেলত। ষ্টেটবিলাকে বাহিৰৰ কোম্পানী যাতে ষ্টেটত আহি ইনভেষ্ট কৰে তাৰ কাৰণে গ্ল'বেল লেভেলত কম্পিটিশ্যন কৰিছিলে। নেক্সট ফেজত 2000ৰ পৰা 2014লৈকে যদি আমি সেই পিৰিয়ডটো চাওঁ তেতিয়া সেইটোক ছেক্টৰেল ব্ৰেণ্ডিং হোৱা দেখা যায়। তাৰ মানে কি হয় বহুতো ষ্টেটে কি কৰে গ্ল'বেল লেভেলত এটা আইডেণ্টিটি ক্ৰিয়েট কৰিবলৈ সেইটো পিৰিয়ডত সক্ষম হ'ল। এক্সাম্পল হিচাপে কৰ্ণাটকাই টেকৰ ক্ষেত্ৰত, তামিলনাডুৱে অট'মোবাইলছৰ ক্ষেত্ৰত আইডেণ্টিটি ক্ৰিয়েট কৰিবলৈ সক্ষম হ'ল। 2014ৰ পৰা প্ৰেজেণ্টলৈকে মানে বৰ্তমান সময়লৈকে এই পিৰিয়ডটো আমি যদি চাওঁ তেতিয়া কি হয় সেই পিৰিয়ডটোক ইনষ্টিটিউচনেলাইজ ডিপ্ল'মেচিৰ পিৰিয়ড বুলি কোৱা হয়। তাৰ মানে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰৰ যিটো ষ্টেট ডিভিজন আছে, ষ্টেট ডিভিজনে আমাৰ ষ্টেটৰ যিমানখিনি চিফ মিনিষ্টাৰ আছে সেই চিফ মিনিষ্টাৰসমূহক ফেচিলিটেট কৰে ফৰেন ভিজিট কৰিবলৈ। এতিয়া কি হয় এই চিফ মিনিষ্টাৰসমূহে যিমানখিনি ৱৰ্ল্ড লেভেলৰ ছামিট হয় সেই ৱৰ্ল্ড লেভেলৰ ছামিটত অংশগ্ৰহণ কৰিব পাৰে। যেনেধৰণে ফৰ এক্সাম্পল আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ডাভছত গৈ ইকনমিক ফৰামত অংশগ্ৰহণ কৰিছিল। কিহৰ কাৰণে অংশগ্ৰহণ কৰিছে? যাতে আমাৰ অসমলৈ ডেভেলপমেণ্ট আহে, ইকনমিকেলি ডেভেলপ হয় বা আমাৰ ইয়ালৈ ইনভেষ্টমেণ্ট আহে, সেইকাৰণে অংশগ্ৰহণ কৰিছিলে। এতিয়া আমি চাম যে কোন কোন ষ্টেটে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত পাৰ্টিচিপেট কৰিছে বা ইণ্টাৰনেশ্যনেল যিমানখিনি অৰ্গেনাইজেশ্যন আছে বা আন কাণ্ট্ৰি আছে সেইবিলাকৰ লগত ডাইৰেক্টলি পাৰ্টিচিপেট কৰিছে বা পাৰ্টনাৰশ্বিপত আছে। কৰ্ণাটকাই কি কৰিছে IT আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত চিলিকন ভেলী হাবছৰ লগত পাৰ্টনাৰশ্বিপ কৰা দেখা গৈছে। কেৰালাই গাল্ফ কোঅপাৰেশ্যন কাউন্সিলৰ লগত হেল্থ কেয়াৰ আৰু ডায়েছপৰাৰ ক্ষেত্ৰত কি হৈছে গ্ল'বেল পাৰ্টনাৰ্ছ হিচাপে আছে, পাৰ্টনাৰশ্বিপ কৰিছে গাল্ফ কোঅপাৰেশ্যন কাণ্ট্ৰিৰ লগত। কাৰণ গাল্ফ কোঅপাৰেশ্যন কাণ্ট্ৰি যিমানখিনি কাণ্ট্ৰি আছে, গাল্ফ কাণ্ট্ৰি যিমানখিনি আছে সেই বহুতো মানুহে তাৰ পৰা কেৰালালৈ আহে হেল্থৰ ক্ষেত্ৰত চিকিৎসা কৰিবলৈ আহে। আৰু কেৰালাৰ বহুতো মানুহ ডায়েছপৰা গৈ গাল্ফ কাণ্ট্ৰিজত আছেগৈ আৰু কেৰালাই বহুত ৰেমিটেঞ্চ পায় গাল্ফ কাণ্ট্ৰিজৰ পৰা, সেই ক্ষেত্ৰত সেইকাৰণে পাৰ্টনাৰ হৈ আছে। নেক্সট উত্তৰ প্ৰদেশে কি কৰিছে মেনুফেকচাৰিং আৰু গ্ৰীণ হাইড্ৰজেনৰ ক্ষেত্ৰত ছিংগাপুৰ বা জাপানৰ বহুতো ফাৰ্মৰ লগত পাৰ্টনাৰশ্বিপ কৰা দেখা পোৱা গৈছে। এতিয়া যদি ইয়াৰ আমি ষ্ট্ৰেটেজিক পিলাৰ চাওঁ, পেৰা ডিপ্ল'মেচিৰ যদি ষ্ট্ৰেটেজিক পিলাৰ হিচাপে চাওঁ তেতিয়া দেখা পাম যে আমাৰ কম্পিটিটিভ যিটো ফেডাৰেলিজিম আছে সেইটো পেৰা ডিপ্ল'মেচিয়ে বুষ্ট কৰা দেখা পোৱা গৈছে। মানে ইয়াত কি হৈছে ষ্টেটে এণ্টাৰপ্ৰিনিয়ৰ্ছ হিচাপে এক্ট কৰি আছে। মানে আমাৰ যেনেকৈ উদাহৰণ হিচাপে UPয়ে কি কৰিছিলে 1 ট্ৰিলিয়ন ইকনমিৰ ৰোডমেপ এটা শ্ব' কৰিছিলে ক'ত ছিংগাপুৰত গৈ। সেইকাৰণে কি হৈছে কম্পিটিটিভ ফেডাৰেলিজিমত কি হয় ষ্টেটবিলাকে ইখনে সিখন ষ্টেটৰ লগত কম্পিট কৰিবলগীয়া হয়। গতিকে সেই কম্পিটিটিভ যিটো ফেডাৰেলিজিম সেইটো বুষ্ট হোৱা পেৰা ডিপ্ল'মেচিৰ ফলত দেখা পোৱা গৈছে। ডায়েছপৰা বিজ কৰাও দেখা যায়। ষ্টেট লেভেলত কি হৈছে ষ্টেটে কি কৰিছে অভাৰচিজ যিমানখিনি ইণ্ডিয়ানছ আছে সেইখিনিৰ লগত কি কৰিছে এটা ৰিলেশ্যন বিল্ড কৰিবলৈ সক্ষম হৈছে। কিহৰ ওপৰত বেছ কৰি? ছফ্ট পাৱাৰৰ ওপৰত বেছ কৰি বা চেণ্টিমেণ্ট বেছডত বহুতো ইনভেষ্টমেণ্ট আনিবলৈ সক্ষম হৈছে। নেক্সট যদি আমি চাওঁ দ্য ছাবচিডিয়েৰী প্ৰিন্সিপল বুলি এটা কনচেপ্ট পাওঁ। ইয়াত কি হৈছে যে ষ্টেটৰ হাতত কি ৰাইটছ থাকে যিটো লেণ্ড আৰু লেবাৰক লৈ পেলাই ৰাইটছ থাকে। মানে লেণ্ড আৰু লেবাৰ কি হয় ষ্টেট ছাবজেক্ট হয়। গতিকে ফৰেন কাণ্ট্ৰিজৰ পৰা যদি ইনভেষ্টমেণ্ট ইয়ালৈ আহে তেনেহ'লে ইয়াত ইনভেষ্ট কৰিবলৈ ফৰেন কাণ্ট্ৰিজে সুবিধা পাব যদি ষ্টেটৰ লগত ডাইৰেক্টলি এংগেজ হয় বা পাৰ্টনাৰশ্বিপত আহে। এই ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।